এতিয়া যদি মোক জেলত পঠিয়াই দিয়ে মই MLA হ'ব নোৱাৰিম। মোৰ প্ৰশ্ন, আপুনি আজি কিয় এৰেষ্ট কৰিব নোৱাৰে? মই MLA হোৱাৰ পিছত আৰু ভগৱান আল্লাৰ কৃপাত মই আকৌ MLA হ'ম, আপোনাৰ লগত এই বিধানসভাতে থাকিম আৰু বহুত বেছি ভোট পায় ইনশাআল্লাহ। আল্লাহৰ নাম লৈ কৈছোঁ, ভগৱানৰ নাম লৈ কৈছোঁ, বহুত বেছি ভোটত জিকিম। তেতিয়া আপোনাৰ কাৰণে আৰু অসুবিধা হ'ব মোক এৰেষ্ট কৰা। আজি কথা মাননীয় মন্ত্ৰী মহোদয়, আপোনাক অনুৰোধ কৰোঁ, আপুনি অলপ সময় উলিয়াই গুৰুজনাৰ অলপ জীৱন চৰিত্ৰ, তেওঁৰ আদৰ্শ অলপমান পঢ়ক না ভাই, অলপ পঢ়ক। আজি গুৰুজনা জীয়াই থাকিলে আপোনাৰ এই কথা বাৰ্তা তেখেতে মনত দুখ পালে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যথেষ্ট দক্ষ মন্ত্ৰী, মই বিৰোধী MLA হ'লেও স্বীকাৰ কৰোঁ, কিন্তু তেখেতৰ কথা মোৰ হাঁহি উঠিছে। অসমবাসীক তেখেতে ইমান দুৰ্বল বুলি ভাবিছে বুলি কেনেকৈ ভাবিলে তেওঁ? চলিত বৰ্ষৰ এক যথেষ্ট গুৰুত্বপূৰ্ণ, যথেষ্ট বিতৰ্কিত কথা। বাঘবৰৰ কংগ্ৰেছী বিধায়ক শ্বেৰমান আলী মহোদয় মোৰ লগত আছে। মিয়া মিউজিয়াম তেখেতে বিচাৰিছে আৰু তাক লৈ এতিয়া বিতৰ্ক চৌদিশে। আৰু তাৰ মাজতে আজি ৰাজ্যৰ স্বাস্থ্য আৰু বিত্ত মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য দিছে যে শ্বেৰমান আলী ডাঙৰীয়া তেখেত জেললৈ যাব। আপুনি কি কয় এই বিষয়ে? তেখেত লগতে আছে। প্ৰথমে মই এটা কথা স্পষ্ট কৰি দিলোঁ, আপোনাৰ ডিপাৰ্টমেণ্ট ৰিলেটেড যিটো ষ্টেণ্ডিং কমিটি, তাত এইটো প্ৰস্তাৱত আছিলে ক্লিয়াৰ কাট চৰ চাপৰি মানুহৰ সংস্কৃতি সংৰক্ষণ হোৱা, প্ৰতিফলিত হোৱাকৈ এটি মিউজিয়াম স্থাপন কৰিব লাগে। আৰু মোৰ যিটো অফিচিয়েল লেটাৰ, তাতেও চৰ চাপৰি মানুহৰ সেই ষ্টেণ্ডিং ৰিলেটেড কমিটিৰ, ডিপাৰ্টমেণ্টেলি ৰিলেটেড ষ্টেণ্ডিং কমিটিৰ প্ৰসংগ উত্থাপন কৰি মই কৈছিলোঁ যে এই চৰ চাপৰি মানুহৰ সংস্কৃতি সংৰক্ষণ কৰিবৰ কাৰণে যিটো প্ৰস্তাৱ লোৱা হৈছে, এই প্ৰস্তাৱ কাৰ্যকৰী কৰাৰ কাৰণে ত্বৰান্বিত কৰিব লাগে। এই মিয়া মিউজিয়াম শব্দটো আচলতে বিজেপিয়ে টুইষ্ট কৰি পেলাই এটা ধৰ্মীয় মেৰিকৰণৰ ৰাজনীতি কৰি আছে। এইটো মোৰ এটা ব্যক্তিগত অপিনিয়ন আছিলে। চৰকাৰী গোটেই ডকুমেণ্টত আছে চৰ চাপৰি মানুহৰ কলা কৃষ্টি সংস্কৃতি। মোৰ যিটো অফিচিয়েল লেটাৰ তাত আছে চৰ চাপৰি মানুহৰ কলা কৃষ্টি সংস্কৃতি। মই ফেচবুক দিয়া এটা পষ্টক কেন্দ্ৰ কৰি তেওঁলোকে এতিয়া গোটেই ৰাজনীতি কৰিব খুজিছে। এইটো মই প্ৰথমে স্পষ্টীকৰণ দি ল'লোঁ। দ্বিতীয় কথা হ'ল যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেত যথেষ্ট দক্ষ মন্ত্ৰী, মই বিৰোধী MLA হ'লেও স্বীকাৰ কৰোঁ, কিন্তু তেখেতৰ কথাত মোৰ হাঁহি উঠিছে। অসমবাসীক তেখেতে ইমান বুৰ্বক বুলি ভাবিছে বুলি কেনেকৈ ভাবিলে তেওঁ? ইমান বুৰ্বক নে অসমৰ সকলো মানুহ? মই যদি কিবা ভুল কৰিছোঁ, মই যদি কিবা দূষণীয় কাম কৰিছোঁ, মই যদি কিবা আইন বিৰুদ্ধ কাম কৰিছোঁ, তেওঁলোকৰ চৰকাৰ কেন্দ্ৰত আছে, তেওঁলোকৰ চৰকাৰ অসমত আছে, তেওঁ অসমৰ প্ৰভাৱশালী মন্ত্ৰী, মোক আজিয়ে গ্ৰেপ্তাৰ নকৰি গ'লেই। 6 মাহ সময় তেওঁ কিয় দিব খুজি আছে? 6 মাহ সময় পালে বোলে মই ভোট বেছিকৈ পাম। আপুনি অসমৰ সকলো মানুহক এইদৰে বুৰ্বক বনোৱাটোত আপুনি ইমান জনা বুজা মানুহ, আৰু আপুনি অসমৰ সকলো মানুহে কি ইমান বুৰ্বক বুলি ভাবে, এই কথাটোত মোৰ সঁচাকৈ খুব হাঁহি উঠিছে আৰু মই আমোদৰ খোৰাক পাইছোঁ বিচাৰি। মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, মই আপোনাক এটা প্ৰশ্ন কৰিব খোজোঁ। আপোনালোকৰ অফিচিয়েল ডকুমেণ্টত আপোনালোকে পাছ কৰা, আপোনালোকৰ 10 জন সদস্য আছিলে, এই অফিচিয়েল ডকুমেণ্টত যিটো কথা কোৱা হৈছে যে চৰ চাপৰিৰ কলা কৃষ্টি সংস্কৃতি প্ৰতিফলিত হোৱাকৈ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত এটি মিউজিয়াম হ'ব লাগে, এই কথাটোৰ ওপৰত আপুনি অনুগ্ৰহ কৰি মতামত দিয়ক। আপুনি বিচাৰে নাই? এই মোৰ যিখন অফিচিয়েল লেটাৰ তাতো আছে চৰ চাপৰি কলা কৃষ্টি সংস্কৃতি সংৰক্ষণ কৰিব পৰাকৈ এটি মিউজিয়াম স্থাপন লাগে। আপোনাৰ কাইণ্ডলি মতামত দিয়ক যে এই চৰ চাপৰি 70-80 লাখ মানুহৰ, তেওঁলোক অতীজৰ পৰা অসমীয়া বুলি কৈ আহিছে, তেওঁলোক নিজকে অসমীয়া বুলি পৰিচয় দিয়ে, তেওঁলোক অসমীয়া জাতিৰ অংগ হয়নে নহয়? যদি হয়, তেওঁলোকৰ কৃষ্টি সংস্কৃতি সংৰক্ষণ কৰিব পৰাকৈ মিউজিয়াম হ'ব লাগে নাই? নামৰ কথা পিছত আহিব, এইটো মোৰ ব্যক্তিগত মতামত। নাম আপোনালোকে চৰকাৰীভাৱে সিদ্ধান্ত লওক, বেলেগ নাম দিব, মোৰ দাবী সেইটো বেলেগ কথা। কিন্তু আপুনি কাইণ্ডলি ক্লেৰিফিকেশ্যন দিয়ক, স্পষ্টীকৰণ দিয়ক যে এই 70 লাখ চৰ চাপৰিত বসবাস কৰা মানুহ তথাকথিত মিয়া মানুহ, তেওঁলোক ভাৰতীয় নাগৰিক হয়নে নহয়?
তেওঁলোকক ভাৰতীয় সংবিধানে সকলো সা সুবিধা বা সমমৰ্যাদা দিছে নাই? যদি দিয়া নাই বা যদি আপোনালোকৰ চৰকাৰে দিয়া নাই বুলিতো আপুনি ক'ব নোৱাৰে। সংবিধান মোৰ সন্মুখতো আছে, আইন কানুন মোৰ সন্মুখতো আছে। যদি আপোনালোকৰ আন্তৰিক ইচ্ছা বা আপোনালোকে বিচাৰে যে এই তথাকথিত মিয়া মুছলমানখিনিক আমি নাগৰিকত্ব নিদিওঁ বা আমি দ্বিতীয় শ্ৰেণীৰ নাগৰিক কৰিম বা হিটলাৰৰ পন্থা অনুসৰণ কৰি তেওঁলোকক আমি গেছ চেম্বাৰত লৈ যাম, আপোনালোকৰ 2/3 সংখ্যাগৰিষ্ঠতাৰে আপোনালোকৰ চৰকাৰ আছে দিল্লীত, আপোনালোক আছে, কিয় এই সংবিধান সংশোধন কৰি পেলাই তেওঁলোকৰ বিৰুদ্ধে কিয় ব্যৱস্থা নলয়? আজি আপোনালোকৰ 5 বছৰ গ'ল, কিমান আৰু শ্লোগান দিব? প্ৰায় 3-4 হাজাৰ মানুহ আপোনালোকে ডিটেনশ্যন কেম্পত ৰাখিছে বিদেশী বুলি কৈ। এই 3-4 হাজাৰ মানুহ যদিহে বিদেশী, তেওঁলোকৰ নিজ দেশলৈ কিয় পঠাই দিয়া নাই? তেওঁলোকক আমাৰ এই দুখীয়া ৰাইজৰ কৰ কাটলেৰে কিয় তেওঁলোকক ভৰণ পোষণ দি আছে? আপুনি কৈ আছে বিভিন্ন কথা। মই মাননীয় মন্ত্ৰী মহোদয় আপোনাক অনুৰোধ কৰোঁ, আপুনি অলপ সময় উলিয়াই গুৰুজনাৰ অলপ জীৱন চৰিত্ৰ, তেওঁৰ আদৰ্শ অলপমান পঢ়ক না ভাই, অলপ পঢ়ক। আজি গুৰুজনা জীয়াই থাকিলে আপোনাৰ এই কথা বাৰ্তাত তেখেতে মনত দুখ পালেহেঁতেন। আপোনাক জনাই থওঁ, এই গুৰুজনাই গাৰোৰ গোবিন্দ, আপোনাৰ কছাৰীৰ ৰমাই কছাৰী, মিচিঙৰ পৰমানন্দ মুৰাৰী, কোচৰ মুৰাৰী কোচ, ব্ৰাহ্মণৰ দামোদৰ দেৱ, কৈৱৰ্তৰ পূৰ্ণানন্দ কৈৱাৰ্ত আৰু ৰাধিকা শান্তি, ভুটীয়াৰ দামোদৰ আৰু জয়ানন্দ, আহোমৰ নৰহৰি আদি বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহক তেওঁ আঁকোৱালি লৈ এটা বৃহৎ অসমীয়া জাতি গঠন কৰাৰ তেখেতৰ সপোন আছিলে। মন্ত্ৰী মহোদয় কিমান আৰু মানুহক বুৰ্বক বনাব? গুৰুজনাক অপমান নকৰিব। গুৰুজনা আজি জীয়াই থকা হ'লে আপোনাক সাংঘাতিক ধৰণে প্ৰতিবাদ কৰিলেহেঁতেন। মই মিয়া বা চৰ চাপৰি মানুহৰ সংগ্ৰহালয়ত অকল লুঙিৰ কথা ক'লোনে, অকল কলপতীয়া শাৰীৰ কথা ক'লোনে? আপোনালোকৰ উদ্দেশ্য হৈছে, আপোনাৰ নিউজ লাইভে যিটো মোৰ ইণ্টাৰভিউ লৈছিলে, তাত এই তথাকথিত মিয়া মানুহৰ 50 বিধ পিঠা পনাৰ কথা কোৱা হৈছিলে, তেওঁলোকৰ নাও খেলৰ কথা কোৱা হৈছিলে, তেওঁলোকৰ ঘৰ সজাৰ পদ্ধতিৰ কথা কোৱা হৈছিলে, তেওঁলোকৰ লাঠিবাৰী খেলৰ কথা কোৱা হৈছিলে, তেওঁলোকৰ খেতি বাতিৰ কথা কোৱা হৈছিলে। আপুনি গৈ পেলাই অকল কলপতীয়া শাৰী আৰু লুঙিকে পালে নেকি? মই মিউজিয়ামৰ বিশেষজ্ঞ নহয়। বিশেষজ্ঞসকলে নিৰ্দিষ্ট কৰিব কোনকেইটা আইটেম অসমীয়া সংস্কৃতিক সমৃদ্ধ কৰিব পৰাকৈ কলাক্ষেত্ৰত ৰাখিব পৰা যায়। সেইটো মোৰ সিদ্ধান্ত নহয়, মোৰ এটা মতামতহে। আৰু শেষত মই মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক প্ৰত্যাহ্বান জনাইছোঁ, 6 মাহ পিছলৈ কিয় ঠেলি দিলে? মোক জেলত সোমাই দিয়ক না, যাতে মই আৰু MLA হ'ব নোৱাৰোঁ। MLA হোৱাৰ পিছততো আকৌ আপোনাৰ অসুবিধা হ'ব মোক এৰেষ্ট কৰিবলৈ। আইনে ইমান সহজে আপোনাক সেই সুবিধাখন নিদিয়ে, আৰু আপুনি নোৱাৰেও, আৰু আপুনি নকৰেও, এইটো মই জানো। কিন্তু অসমবাসীক 3.5 কোটি মানুহক এইদৰে বুৰ্বক বুলি ভবাটো আপোনাৰ দৰে জ্ঞানী মানুহৰ কেনেকৈ শোভা পায়, সেইটোহে মোৰ আচৰিত কথা, মোৰ কাৰণে এটা সাঁথৰ। কংগ্ৰেছৰ আন এজন বিধায়ক কমলেক্ষ দেবপ্ৰকাশ, তেখেতে এতিয়া বাঙালী মিউজিয়াম বিচাৰিছে। সেইটো তেখেতৰ ব্যক্তিগত কথা। দলীয়ভাৱে আমাৰ কি তেখেতৰ ওপৰত মতামত দিয়ে সেইটো মই নাজানো, এই বিষয়ে মই একো নকওঁ। আৰু শেষবাৰ পুনৰবাৰ মই ক'ব বিচাৰিছোঁ, হিমন্ত বিশ্ব শৰ্মাই ক'লে চৰকাৰ আহিলে, 21ত যি চৰকাৰ আহিব, 6 মাহ পিছত নিৰ্বাচন হ'ব, যদি চৰকাৰ আহে তাৰ পাছত আপোনাক জেললৈ পঠাব। এতিয়া জেললৈ নপঠায়, কাৰণ এতিয়া জেললৈ যদি পঠায় আপুনি ভোট বেছিকৈ পাব। বৰ আচৰিত কথা। চাওক, হাঁহি আছোঁ মই তেখেতৰ কথা শুনি। এতিয়া যদি মোক জেলত পঠিয়াই দিয়ে, মই MLA হ'ব নোৱাৰিম। মোৰ প্ৰশ্ন, আপুনি আজি কিয় এৰেষ্ট কৰিব নোৱাৰে? মই MLA হোৱাৰ পিছত আৰু ভগৱান আল্লাৰ কৃপাত মই আকৌ MLA হ'ম, আপোনাৰ লগত এই বিধানসভাতে থাকিম, আৰু বহুত বেছি ভোট পায় ইনশাআল্লাহ। আল্লাহৰ নাম লৈ কৈছোঁ, ভগৱানৰ নাম লৈ কৈছোঁ, বহুত বেছি ভোটত জিকিম। তেতিয়া আপোনাৰ কাৰণে আৰু অসুবিধা হ'ব মোক এৰেষ্ট কৰা। আজি কৰক না। আজি এটা বিতৰ্ক হৈছে, আপোনালোকে অসমৰ মেৰু বিভাজন কৰিবলৈ চেষ্টা কৰি আছে। আজি কৰক। আজি মোক এৰেষ্ট কৰিবলৈ আপোনাৰ অসুবিধা অলপ কম আছে, কিন্তু বিধায়ক হ'বলৈ কি অসুবিধা দি আছে মোক আকৌ?
চেয়াৰমেন আলী মহোদয়, প্ৰসংগ ওলাই আছে সংবাদ মাধ্যমত যে যদিহে এলায়েন্স হয়, যদিহে গঠবন্ধন হয় কংগ্ৰেছ আৰু AIUDFৰ মাজত, তেন্তে AIUDFে বাঘবৰ ছিটটো তেওঁলোকৰ বাবে বিচাৰিব। তেন্তে আপুনি কি, যদি কৰে বিচাৰে, তেতিয়া আপুনি কি কৰিব? এইটো চাওক, দলীয়ভাৱে সিদ্ধান্ত ল'ব। আৰু আমি যিমান দূৰ জানিছোঁ, আমাৰ দলৰ সভাপতি ডাঙৰীয়াই দ্ব্যৰ্থহীনভাৱে প্ৰতিবাৰে স্পষ্ট কৰি দি আছে, আমাৰ যিখিনি MLA আছে সেইখিনিৰ ছিট আমাৰ লাগিবই। কিন্তু তাৰ মাজতো এটা কথা চলি আছে যে যিবোৰ ছিটত কংগ্ৰেছ আৰু AUDFে কণ্টেষ্ট কৰিলে বিজেপি ওলাই যোৱাৰ সম্ভাৱনা নাই, অৰ্থাৎ হয় কংগ্ৰেছৰ প্ৰাৰ্থী জিকিব বা UDFৰ প্ৰাৰ্থী জিকিব, তেনেকুৱা কিছু ছিটত ফ্ৰেণ্ডলি কণ্টেষ্ট হোৱাৰ কথা বাৰ্তাও চলি আছে। এতিয়াও এইবোৰ একো চূড়ান্ত হোৱা নাই। যদি তেনেকুৱাও হয় যে ফ্ৰেণ্ডলি কণ্টেষ্ট, মোৰ কোনো আপত্তি নাই। আৰু চাওক, যুদ্ধ ক্ষেত্ৰত অলপমান প্ৰতিদ্বন্দ্বী নাথাকিলে বেয়া লাগে, আৰু শক্তিশালী প্ৰতিদ্বন্দ্বী হ'লে যুদ্ধখন অলপ জমি উঠে। মই বিচাৰিছোঁ মোৰ সমষ্টিটো ফ্ৰেণ্ডলি কণ্টেষ্ট হওক। UDFেও কেণ্ডিডেট দিয়ক, ময়ো থাকিম। আৰু মোক ইনশাল্লাহ দলৰ পৰা টিকেট দিবই। ইতিমধ্যে সভাপতিয়ে বহুবাৰ ঘোষণা কৰিছে যে চিটিং গেটিং হ'ব, যিসকল MLA আছে তেওঁলোকে টিকেট পাবই। ধন্যবাদ থাকিল। এয়া আছিল কংগ্ৰেছী বিধায়ক চেয়াৰমান আলী আহমেদ, আৰু তেখেতে স্পষ্টভাৱে কৈ দিছে কিছু সময় পূৰ্বে যি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছিলে যে যদি চৰকাৰ আহে 21 চনত, তেন্তে চেয়াৰমান আলীক গ্ৰেপ্তাৰ কৰা হ'ব। এতিয়া গ্ৰেপ্তাৰ নকৰে, কিয়নো এতিয়া যদি গ্ৰেপ্তাৰ কৰে তেন্তে চেয়াৰমান আলীয়ে বহুত বেছি পাব। আৰু তাৰ প্ৰসংগত চেয়াৰমান আলী আহমেদ ডাঙৰীয়াই তেখেতে কৈছে যে তেখেতক গ্ৰেপ্তাৰ কৰে যদি এতিয়াই গ্ৰেপ্তাৰ কৰিব পাৰে। এই বিশেষ প্ৰতিবেদন আপোনালোকে চালে MLA আৱাসৰ পৰা। মই সুৰজিত শইকীয়া, iNews নৰ্থ ইষ্ট।